প্ৰথম কথা হ'ল আমি সৰ্বসাধাৰণতে গুৰুজনাৰ কথা আমি প্ৰায় গুৰুজনাকে সম্বোধি কওঁ যে আমাৰ গুৰুজনাৰ তিথি বা গুৰুজনাৰ উৎসৱ আছে কালিলৈ আমি গুৰুজনাৰ বুলিয়ে কওঁ। আমি এভাগে কথা শুনিলোঁ যে গুৰু বস্তুৱে এনেধৰণে কৈছে। এই গুৰু বস্তু শব্দটো ক'ৰ পৰা আহিল আৰু ইয়াৰ তাৎপৰ্য কি, এভাগ 2 নম্বৰ পাঠ্যপুথিত পাইছিলোঁ আগত। ন গো প্ৰধানম ন মহি দানম ন স্নান দানম হি প্ৰধানম সৰ্বপ্ৰধান হৈছে অভয় প্ৰধান। এই দানভাগী তাৰ লগত কিমান দূৰ সম্ভৱ মিল হ'ব বা মিলাব পৰা হ'ব নে নহ'ব? কৃষ্ণ এইভাগে আমাৰ দুভাগে প্ৰশ্ন আছিলে। পৰম বৈষ্ণৱজনাৰ চৰণ কমলৰ যোগেদি আমি সমস্তজনা আপোনাৰ মহামহন্তৰ চৰণত পুনশ্চবাৰ ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে। মহাদানৰ বিষয়ে ইতিমধ্যে প্ৰকাশ কৰিলে যে মুত চিত্ত দিয়া যিটো তেজী আখৈ মায়া নিচিন্তে প্ৰাণীৰ দ্ৰোহ কৰৈ ভূত দায়া। অৰ্থাৎ আমি পালন কৰা, আমি পোষণ কৰা জীৱবিলাকক অভয়দান দিব পৰাটোৱে হ'ল মহাদান। বাপে যিটো পাঠ্যপুথিৰ জ্ঞানেৰে প্ৰকাশ কৰিছে এইটো শুদ্ধ শাস্ত্ৰটো এইটোৱে কৈছে যে অহিংসাই পৰম ধৰ্ম। প্ৰাণীক হিংসা নকৰাটো, আমি যিটো মৰমত গৰু পুহিছোঁ, ছাগলী পুহিছোঁ, পাৰ হাঁহ কুকুৰা আদি পুহিছোঁ মৰমত, সেই পোহনীয়া প্ৰাণীবিলাকক আমি অভয় দিব পৰাটোৱে হ'ল মহাদান। সেইটো কথাকে কৈছে, সকলোকে ঈশ্বৰময় দৰ্শন পোৱাটো মহাদান, এই কথাটোকে কৈছে প্ৰভু কৃষ্ণ। দ্বিতীয়তে গুৰু বস্তুৰ কথা কোৱা হৈছে যে আমি কোৱা হ'ল ইতিমধ্যে গুৰু বস্তু, আৰু বাপে কৈছে গুৰুজনা বস্তু বুলি কিয় কোৱা হয়। আমি ইতিমধ্যে সেই কথাটো কোৱা হৈ গৈছিল যে বস্তু প্ৰকাশত আমাক সিদ্ধান্ত দিছিলে। বস্তু প্ৰকাশ অৰ্থাৎ বস্তুৰ লগত চিনাকি। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। বস্তু প্ৰকাশ, বস্তুৰ লগত চিনাকি কৰিছে। গুৰু হ'ল বস্তু, দেৱ হ'ল বস্তু, নাম হ'ল বস্তু, ভকত হ'ল বস্তু। কাৰণ গুৰুৰ কোনোদিন বিনাশ নহয়, দেৱ তত্ত্বৰ কোনোদিন বিনাশ নহয়, নাম বস্তুৰ কোনোদিন বিনাশ নহয়, ভকতৰ কোনোদিন বিনাশ নহয়। এই চাৰিটাই সংসাৰত বস্তু আছে যাৰ বিনাশ নহয়, আৰু বস্তু অবিনাশী বুলি কোৱা হৈছে। যিবিলাক অবস্তু সেইবিলাক হ'ল বিনাশী, অৰ্থাৎ বিনাশীবিলাককে কোৱা হৈছে অবস্তু আৰু অবিনাশীক কোৱা হৈছে বস্তু। বিনাশীবিলাক অবস্তু, বাকী যিমানবিলাকক আমি বস্তু বুলি ভাবিছোঁ সেইটো হ'ল মায়া। তাৰে আমি চিন্তা যদি কৰোঁ, 24টা তত্ত্বৰে গঠিত শৰীৰটোক আমি বস্তু বুলি ভাবোঁ, কিন্তু ই বস্তুৰ এটা ৰূপ লাভ কৰিছে খন্তেকৰ বাবে 25 নম্বৰ তত্ত্ব পৰমাত্মা কৃষ্ণ তত্ত্ব ইয়াত প্ৰৱেশ কৰাৰ বাবেহে। কিন্তু সেই আত্মাৰূপী কৃষ্ণস্তু ভগৱন্তক আমি চকুৰে কোনো দেখা নাপাওঁ। কিন্তু ঠিক তেনেকৈ আমি যদি উদাহৰণ চাওঁ, বাস্তৱত এই মাইক্ৰফোনটোক আমি চকুৰে দেখি আছোঁ সকলোৱে, এইটো নাম মাইক্ৰফোন, সেইকাৰণে ইয়াৰ নাম হ'ল বস্তু ষ্টেণ্ডডালৰ সহিতে। কিন্তু ই বস্তুৰ ৰূপটো খন্তেকৰ বাবে পাইছে। এটা ছুইচ আছে, ছুইচটো অফ কৰি দিলে আমি কথাখিনি নুশুনো। এতিয়া এই ছুইচটোৰ লগত সংযোজন হৈ আছে কেবুলডাল, আৰু এই কেবুলডালৰ ভিতৰত এটা বস্তু আহি আছে যাৰ নাম হ'ল কাৰেণ্ট। সেই কাৰেণ্টটো আমি কোনো চকুৰে দেখা নাই, কিন্তু কাৰেণ্টটো গুচি গ'লে মাইক্ৰফোনটো অকামিলা হৈ যায়। সেইকাৰণে অবস্তুক দেখাও, এই মাইক্ৰফোনটো হ'ল অবস্তু, শৰীৰটো হ'ল অবস্তু। অবস্তুবিলাকক দেখুৱাই থকা হৈছে বস্তুক আৱৰি, বস্তুক ঢাকি ৰখা হৈছে। এহিটো মুহুৰ মায়া জানা নিষ্ট কৰি, এইটো হ'ল মোৰ মায়াটো। প্ৰজাপতি ব্ৰহ্মাদেৱক পদ্মকল্পত ভগৱন্তে মায়াৰ বিষয়ে জ্ঞান দিছিল। গতিকে বাপজনাৰ লগতে আমি সমস্তজনাৰ চৰণত এনেধৰণে গুৰুক কিয় বস্তু বুলি কোৱা হয়, যিহেতু গুৰু অবিনাশী, ইয়াৰ কোনোদিন বিনাশ নহয়। নাম অবিনাশী, আৰু সেই তিনিওটা বস্তু একঠাই হৈছে যে দেৱতত্ত্ব এই সংসাৰলৈ আহিল 24 বাৰ। শংকৰ গুৰুজনাই ক'লে 24 বাৰ বিভিন্ন কাৰণত এই সংসাৰলৈ আহিল, আৰু তেওঁ এই শৰীৰ এৰি লীলা সম্বৰণ কৰি তেওঁ গুচি গ'ল। কিন্তু গুচি গ'ল মানে তেওঁ থাকিল ক'ত থাকিল? তেওঁৰ ৰূপটো হ'ল নাম ৰূপ, তেওঁ নাম ৰূপত থাকি গ'ল এই ধৰাধামত। কিন্তু সেই নাম বস্তু আকৌ য'তে ত'তে নাথাকে। শাস্ত্ৰই কৈছে
য'তে ত'তে নথাকৈ হৰিনামৰ ৰত্ন মহন্ত দোকানী কৰি ৰাখে মহা যত্ন। এতিয়া মহন্ত দোকানীসকলেহে মহা যত্ন কৰি নাম বস্তুক সংৰক্ষণ কৰি ৰাখে। গতিকে সেই মহন্ত দোকানীয়ে হ'ল গুৰু বস্তু। গুৰু ৰূপত ভগৱন্ত পুৰুষে পুনৰ নাম সংৰক্ষণ কৰিবলৈ ধৰাধামলৈ আহিল। আকৌ গুৰুতত্ত্বই নাম বস্তু জীৱৰ মাজত প্ৰকাশ কৰি তেওঁ এই সংসাৰ এৰিল প্ৰায় 120 বছৰ বয়সত। মানে 120 বছৰ কাল ধৰাধামত থাকিল প্ৰায় শংকৰ নামেৰে গুৰু ৰূপত। তাৰপাছত তেওঁ এই সংসাৰ এৰিল। এতিয়া এৰাৰ পাছত প্ৰথম চিন্তা দেৱতত্ত্ব আহিল গুচি গ'ল, তেওঁৰ ৰূপটো হ'ল নাম। নাম ৰূপত য'তে ত'তে নাথাকে গুৰু ৰূপত আহি নাম বেকত কৰি জীৱক তৰণৰ উপায়টো সুন্দৰভাৱে প্ৰচাৰ কৰি গুৰুতত্ত্বও গুচি গ'ল। এতিয়া তিনিওটা দেৱতত্ত্ব, নামতত্ত্ব, গুৰুতত্ত্ব আহি একঠাই হ'ল। সেই একঠাই হোৱা তত্ত্বটোৰ নাম হ'ল ভকত তত্ত্ব। কেনে কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে, ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবে আতি মান। অৰ্থাৎ সেই মা দেৱহূতি ভকতৰ ৰূপটো হ'ল মোৰ 2 নম্বৰ ৰূপ। অৰ্থাৎ মোক যদি বিচাৰে কোনো জীৱই, তেতিয়াহ'লে মোক লাভ কৰিব ভকতৰ ৰূপত। মই ভকতৰ ৰূপত সংসাৰত থাকিম। গতিকে মা, তুমি যদি কেনেবাকৈ এজন ভকতক চকুৰে দৰ্শন পোৱা, জানিবা মা তুমি মোকেই দৰ্শন পাইছা। যদি তুমি এজন ভকতক সেৱা কৰাৰ সৌভাগ্যৱন্ত হৈছা, তেতিয়া জানিবা মা তুমি মোকেই সেৱা কৰাৰ সৌভাগ্যৱন্ত হৈছা। তাৰমানে ভকতক সেৱা কৰা মানে পুৱাৰ ভাগতে নাম সেৱা হৈ যায়। ভকতক যদি সেৱা কৰিবলৈ সৌভাগ্যৱন্ত হ'লোঁ, তেতিয়াহ'লে ঈশ্বৰ সেৱা হৈ যায়। ভকতক সেৱা কৰিবলৈ সুবিধা পোৱাৰ লগে লগে গুৰু সেৱা হৈ যায়। কাৰণ ভকতৰ লগতে গুৰুতত্ত্ব, নামতত্ত্ব, দেৱতত্ত্ব তিনিওটা এক হৈ আছে। তুমি গুৰুগৃহত সোমালা নাই এইটো নিৰ্ভৰ নকৰে। যদি তুমি পুৱাতে এজন ভকতক সেৱা কৰাৰ সৌভাগ্যৱন্ত হ'লা, সেই দিনটোৰ কাৰণে তোমাৰ পৰম মংগল সাধন হ'ল। কাৰণ এই বাংময় মূৰ্তি ভগৱন্ততকৈ চৈতন্যমূৰ্তি ভকত ৰূপত তোমাৰ সন্মুখত উপস্থিত হৈছে তোমাৰ গৃহত। গতিকে সেই ভকতক সেৱা কৰা মানে তুমি আকৌ গুৰুগৃহত সোমাই নাম প্ৰসংগ 1.5 ঘণ্টামান কৰিবা নকৰিবা সেইটো তোমাৰ নিজৰ চিন্তা। কিন্তু প্ৰথম শাস্ত্ৰই কৈছে ভকত যদি সেৱা কৰিলা পুৱাতে, তেতিয়াহ'লে তোমাৰ ঈশ্বৰ সেৱা, নাম সেৱা, গুৰু সেৱা এই তিনিওটা কাৰ্য সুন্দৰভাৱে সম্পাদন হৈ যায়। সেই বিষয়টো প্ৰভু কৃষ্ণ আমি সেৱাভাগ নিবেদন কৰা হৈছে।